এদিন এটা ঘটনা ঘটিল। এজন এছপিয়ে অতি সাধাৰণ পোছাকত এখন থানালৈ গ'ল। তেওঁৰ পৰিধানত আছিল এটা কুৰ্তা, লুঙি আৰু মুখত এখন মাস্ক। থানাত উপস্থিত হৈ এছপিয়ে দাৰোগাজনক উদ্দেশ্যি এজনী ছোৱালীক মুকলি কৰিবলৈ ক'লে। এছপিয়ে দাৰোগাজনক ক'লে, ছাৰ, এই ছোৱালীজনী একেবাৰে নিৰ্দোষী। তাই দোষী হোৱাৰ একো কামেই কৰা নাই। আপুনি তাইক বিনা কাৰণতে লকআপত ভৰাই থৈছে। এছপিজনৰ এই কথা শুনি দাৰোগাজনৰ খং উঠিল আৰু তেওঁৰ ওপৰতে হাত উঠাবলৈ চেষ্টা কৰিলে। তেতিয়া এছপিয়ে দাৰোগাৰ হাতখন ৰখালে আৰু পকেটৰ পৰা নিজৰ আই কাৰ্ডখন উলিয়াই দেখুৱালে। তেতিয়াই ঘটিল এক আচৰিত ঘটনা। প্ৰিয় দৰ্শক, প্ৰকৃততে এই এছপিজন কোন আছিল? তেওঁ থানালৈ গৈ কিয় ছোৱালীজনীক মুকলি কৰি দিয়াৰ কথা কৈছিল? আৰু ছোৱালীজনী কোন আছিল? সম্পূৰ্ণ ঘটনাটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ। আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ'টো এটা লাইক কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এখন চহৰত এটা শ্বপিং মল আছিল আৰু সেই শ্বপিং মলটোৰ পাৰ্কিঙত এজনী ছোৱালীয়ে কাম কৰিছিল, যাৰ নাম আছিল ববিতা। ববিতা অতি দুখীয়া ঘৰৰ ছোৱালী আছিল। তাইৰ ভায়েক আৰু পিতৃয়ে ৰেলৱে ষ্টেচনত ঠেলাত ফল বিক্ৰী কৰে আৰু ববিতায়ো ঘৰখনৰ আৰ্থিক স্থিতি উন্নত কৰিবলৈ এই পাৰ্কিঙতে কাম কৰে। পাৰ্কিঙত ববিতা ইনচাৰ্জ হিচাপে কাম কৰে। ববিতাই যি কাম কৰিছিল সদায় সততা বজাই ৰাখি কৰিছিল। এদিনৰ কথা, এদিন সেই পাৰ্কিঙলৈ এজন ল'ৰা আহিল আৰু তাৰ গাড়ীখন পাৰ্কিঙৰ নিয়ম নীতি নামানি পাৰ্ক কৰিবলৈ ধৰিলে। তেতিয়া ববিতাই তাত আপত্তি কৰিলে, কিন্তু ল'ৰাজনে তাইৰ কথা অলপো নুশুনিলে আৰু ক'লে, মই মোৰ মতেহে মোৰ গাড়ীখন পাৰ্ক কৰিম। তেতিয়া ববিতাই ক'লে, আপুনি আপোনাৰ মতে গাড়ীখন পাৰ্ক কৰিলে অন্য গাড়ীবোৰ ওলোৱা সোমোৱাত অসুবিধা হ'ব। ববিতাৰ এই কথাত ল'ৰাজনে একো গুৰুত্ব নিদি তাইৰ ওপৰত খং কৰিলে আৰু বেয়া ব্যৱহাৰহে কৰিবলৈ ল'লে। পুনৰ ববিতাই ল'ৰাজনৰ এই কামত বিৰোধ কৰি তাক বাধা দিবলৈ চেষ্টা কৰিলে। তেতিয়া ল'ৰাজনে তাৰ এজন বন্ধু, যি এজন পুলিচ বিষয়া, তেওঁক ফোন কৰিলে। পুলিচ বিষয়াজন এজন দাৰোগা আছিল আৰু সেই শ্বপিং মলটোতে বজাৰ কৰি আছিল। ল'ৰাজনে ফোনতে ছোৱালীজনীৰ লগত ঘটা সকলো কথা ক'লে। তেতিয়া দাৰোগাজনে সুধিলে, তই ক'ত আছ? তেতিয়া ল'ৰাজনে ক'লে, মই শ্বপিং মলৰ পাৰ্কিঙতে আছোঁ। ঠিক আছে, ময়ো শ্বপিং মলতে আছোঁ, মোক 2 মিনিট সময় দে, মই পাৰ্কিঙলৈ গৈ আছোঁ। কিছু সময় পিছত দাৰোগা সেই পাৰ্কিং স্থানলৈ আহে আৰু তাৰ পৰাই থানালৈ ফোন কৰি কেইজনমান পুলিচক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিলে। দাৰোগাই ববিতাক অলপ ধমকি দিয়াৰ নিচিনা সুৰত ক'লে, তুমি জানানে তুমি কাৰ লগত পাংগা লৈছা? তেওঁ ইচ্ছা কৰিলে তোমাৰ কি কৰিব পাৰে জানানে? তেওঁ এজন MLAৰ ল'ৰা হয়। তেতিয়া ছোৱালীজনীয়ে ক'লে, ছাৰ, মই তেওঁক চিনি নাপাওঁ বা নাজানো, কিন্তু মই যি কাম কৰি আছোঁ সেই কাম সদায় নিষ্ঠা সহকাৰে কৰা উচিত আৰু তাৰ বাবে মই আপোনালোকৰ পৰামৰ্শ ল'ব লাগিব বুলি নাভাবোঁ। ছোৱালীজনীৰ কথা শুনি দাৰোগা আৰু MLA ল'ৰাজনৰ খং উঠিল। দাৰোগাই ছোৱালীজনীক এৰেষ্ট কৰিলে আৰু থানালৈ লৈ গ'ল। দাৰোগা আৰু MLA ল'ৰাজনে মিলি গাড়ীখনৰ পিছফালৰ গ্লাছখন ভাঙি পেলালে আৰু ছোৱালীজনীৰ ওপৰত দোষ জাপি দি ক'লে, এই ছোৱালীজনীয়ে গাড়ীৰ গ্লাছ ভাঙি গহনা পাতি চোৰ কৰিছে। ছোৱালীজনীক গাড়ীৰ গ্লাছ ভাঙি গহনা পাতি চোৰ কৰা দোষত থানালৈ লৈ যোৱা হয় আৰু লকআপত সুমুৱাই থোৱা হয়। ববিতাক পুলিচে থানালৈ লৈ যোৱা কথাটো শুনি দেউতাক হৰনাথ আৰু ভায়েক গৌতমে দৌৰি দৌৰি থানালৈ আহিল। থানাত উপস্থিত হৈ ছোৱালীজনীৰ ভায়েক গৌতমে ববিতাক সুধিলে, বা কি হৈছে কচোন, তোক কিয় পুলিচে এৰেষ্ট কৰিছে? তেতিয়া এজন পুলিচ বিষয়াই ভায়েকক ক'লে, তোমাৰ বায়েৰাই এজন MLAৰ পুত্ৰৰ গাড়ীৰ পৰা গহনা পাতি চোৰ কৰিছে, যাৰ বাবে তাইক এৰেষ্ট কৰা হৈছে। তেতিয়া ভায়েকে ক'লে, ছাৰ, মোৰ বা চোৰ নহয়, তাইতো তাইৰ কাম সদায় নিষ্ঠা আৰু সততাৰে কৰে। আপোনালোকৰ নিশ্চয় কিবা ভুল হৈছে ছাৰ। তেতিয়া থানাৰ দাৰোগাৰ খং উঠিল আৰু দাবী ধমকি দি ছোৱালীজনীৰ ভায়েক আৰু দেউতাকক থানাৰ পৰা বাহিৰ কৰি দিয়ে। থানাৰ পৰা যোৱাৰ সময়ত ববিতাই ভায়েক আৰু দেউতাকক ক'লে, যদি তোমালোকে আজি মোক এই থানাৰ পৰা উলিয়াব নোৱাৰা তেন্তে আজিৰ পিছত মোক আৰু কেতিয়াও বিচাৰিবলৈ চেষ্টা নকৰিবা। তাৰ পিছত ববিতাৰ ভায়েক গৌতম আৰু দেউতাক হৰনাথ
এজন উকিলৰ ওচৰলৈ গ'ল জীয়েকৰ জামিনৰ বাবে আবেদন কৰিবলৈ। উকিলজনে প্ৰথমে ঘটনাটো ভালকৈ শুনিলে, কিন্তু পিছত তেওঁ যেতিয়া গম পালে যে কাৰ পাৰ্কিং কৰা ল'ৰাজন কোনো MLAৰ পুত্ৰ, তেতিয়া তেওঁ এই কামটো কৰিব নোৱাৰোঁ বুলি ক'লে। উকিলজনে গৌতম আৰু হৰনাথক ক'লে যে মই আপোনালোকৰ কাম কৰিব নোৱাৰোঁ, কাৰণ ল'ৰাজন এজন MLAৰ ল'ৰা। মই তাৰ লগত লাগি সমস্যাৰ সৃষ্টি কৰিব নোখোজোঁ। উকিলৰ কথা শুনি গৌতম আৰু বেছি চিন্তাত পৰিল। সি যিমান পাৰে চেষ্টা কৰিলে, সকলোৰে লগত এই বিষয়ে দিহা পৰামৰ্শও কৰিলে, কিন্তু ক'ৰ পৰা সি একো সহায় পোৱা নাছিল। গৌতমে আনকি তাৰ বন্ধু বান্ধৱীকো তাৰ বায়েকৰ কথাটো জনালে। এজন বন্ধুৱে তাক ফোন কৰি ক'লে, গৌতম, তই এটা কাম কৰচোন, আজি কেইদিনমান আগতে ছ'চিয়েল মিডিয়াত এই জিলাৰ SPয়ে এটা ভিডিঅ' আপলোড কৰিছিল। তেওঁ ভিডিঅ'টোত কৈছিল যে কেতিয়াবা যদি কাৰোবাক তেওঁৰ সহায়ৰ প্ৰয়োজন হয় তেন্তে তেওঁৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁ আনকি তাত তেওঁৰ ফোন নম্বৰটোও দিছে, গতিকে তই এবাৰ SPৰ লগত কথা পাতি চাব পাৰ। বন্ধুজনৰ কথা শুনি গৌতমে অলপো সময় নষ্ট নকৰি ছ'চিয়েল মিডিয়াত SPজনে আপলোড কৰা ভিডিঅ'টো বিচাৰিবলৈ ধৰিলে, আৰু প্ৰায় এঘণ্টামানৰ পিছত সেই ভিডিঅ'টো পালে আৰু ভিডিঅ'টোত দিয়া ফোন নম্বৰটো সংগ্ৰহ কৰিলে। গৌতমে দেউতাককো এইখিনি কথা ক'লে। তেতিয়া দেউতাকে ক'লে, SPয়েনো কি কৰিব, যেতিয়া ডাঙৰ ডাঙৰ উকিলে কথাটো শুনি আমাক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই। তেওঁ চাগে MLA ল'ৰা বুলি গম পালে আমাক সহায় নকৰিব। তেতিয়া গৌতমে ক'লে, নহয় দেউতা, শুনিছোঁ এই SPজনে সকলোকে সকলো সমস্যাৰ পৰাই উদ্ধাৰ কৰে। এবাৰ আমিও তেওঁৰ সহায় ল'বলৈ চেষ্টা কৰি চাওঁ। এই বুলি কৈ গৌতমে SPজনলৈ ফোন কৰিলে। SPয়ে ফোনটো ৰিচিভ কৰাত গৌতমে বায়েক ববিতাৰ লগত ঘটা সকলো কথা বিৱৰি ক'লে, আৰু এয়াও ক'লে যে পাৰ্কিঙত যিজন ল'ৰাই বায়েকক এৰেষ্ট কৰাত সহায় কৰিছে তেওঁ এজন MLAৰ ল'ৰা, আৰু থানাৰ দাৰোগা তাৰ বন্ধু। তেতিয়া SPয়ে ফোনৰ সিটো পাৰৰ পৰা ক'লে, ঠিক আছে, মই সকলো বুজি পাইছোঁ, তোমালোক এতিয়া ক'ত আছা? তেতিয়া গৌতমে ক'লে, ছাৰ, আমি এতিয়াও থানাৰ বাহিৰতেই আছোঁ। ছাৰ, আপুনি আমাক সহায় কৰক। ছাৰ, আজি যদি মই মোৰ বাক মুকলি কৰিব নোৱাৰোঁ তেন্তে আমি আৰু বাক কেতিয়াও ঘূৰাই নাপাম ছাৰ। এই বুলি কৈ ববিতাৰ ভায়েক গৌতমে কান্দিবলৈ ধৰিলে। তেতিয়া SPয়ে ক'লে, নাকান্দিবা, ধৈৰ্য ধৰা, মই গৈ আছোঁ। কিছু সময় পিছত SPয়ে সেই থানাৰে OCজনক ফোন কৰিলে আৰু তেওঁক লগ কৰাৰ কথা ক'লে। SPৰ নিৰ্দেশত OC SPৰ ঘৰত উপস্থিত হ'ল। তেতিয়া SPয়ে ববিতাৰ ভায়েক গৌতমে কোৱা সকলো কথা বিৱৰি ক'লে। তেতিয়া OCয়ে ক'লে, ছাৰ, যদি ছোৱালীজনীৰ একোৱেই দোষ নাই তেন্তে মই আপোনাৰ লগত আছোঁ, কওক মই আপোনাক কেনেকৈ সহায় কৰিব পাৰিম। তেতিয়া SPয়ে ক'লে, ঠিক আছে, আপুনি এটা টীম ৰেডি কৰি ৰাখিব, মই আপোনাক জনাই দিম কেতিয়া আহিব লাগে। SPৰ কথা মতে OCয়ে এটা টীম সাজু কৰিলে। তেতিয়া ৰাতি প্ৰায় 8 বাজিছিল। কুৰ্তা আৰু লুঙি পিন্ধি অতি সাধাৰণভাৱে SP থানালৈ বুলি ওলাল। থানাৰ সন্মুখত উপস্থিত হৈ SPয়ে OCক টীমটোৰ লগতে থাকিবলৈ ক'লে আৰু ববিতাৰ ভায়েক গৌতম আৰু দেউতাককো লগ কৰিলে। SPক সন্মুখতে পাই গৌতমে পুনৰ বায়েকৰ লগত ঘটা সকলো কথা বিৱৰি ক'লে। তেতিয়া SPয়ে তেওঁলোকক থানাৰ বাহিৰতে অপেক্ষা কৰিবলৈ ক'লে। আপোনালোকে অলপ ধৈৰ্য ধৰক, মই আহিছোঁ যেতিয়া সকলো ঠিক হৈ যাব। এই বুলি কৈ সাধাৰণ পোছাকত SP থানাৰ ভিতৰলৈ সোমাই গ'ল। থানাত সোমাবলৈ লওঁতেই এজন হাৱালদাৰে SPক ৰখাই সুধিলে, আৰে ভাই, কোন তুমি? এনেকৈ থানালৈ কিয় সোমাই আহিছা? কি কাম আছে তোমাৰ? তেতিয়া SPয়ে ক'লে, আপোনালোকৰ চাহাবে অলপ আগতে যিজনী ছোৱালীক এৰেষ্ট কৰি আনিছে মই তেওঁৰ খুৰাক হওঁ, আৰু মই দাৰোগা চাহাবৰ লগত কথা পাতিবলৈ আহিছোঁ। এই কথা শুনি হাৱালদাৰজনে SPক ভিতৰলৈ সোমাবলৈ অনুমতি দিলে। SPয়ে দাৰোগাৰ কেবিনলৈ গৈ অনুৰোধ কৰি ক'বলৈ ধৰিলে, ছাৰ, আপুনি যিজনী ছোৱালীক এৰেষ্ট কৰি আনিছে তাই প্ৰকৃততে নিৰ্দোষী। তাই এনেকুৱা কোনো কামেই কৰা নাই আৰু তাই এনে কাম কেতিয়াও কৰিবই নোৱাৰে। মই এই ঘটনাটোৰ ভালদৰে তদন্ত কৰিছোঁ ছাৰ। তেতিয়া দাৰোগাজনে সুধিলে, তুমি কোন হয়? তেতিয়া SPয়ে ক'লে, মই ছোৱালীজনীৰ খুৰাক হওঁ ছাৰ, আৰু সেয়েহে মই তাইক মুকলি কৰিবলৈ ইয়ালৈ আহিছোঁ। তেতিয়া দাৰোগাই সুধিলে, তুমি কি কাম কৰা? তেতিয়া SPয়ে ক'লে, মই বাছ ষ্টেণ্ডত ঠেলাত লৈ শাক পাচলি বিক্ৰী কৰোঁ ছাৰ, আৰু তাৰে পৰিয়ালটো পোহপাল দিওঁ। তেতিয়া দাৰোগাই ক'লে, আমাৰ কি ইমানেই বেয়া দিন পৰিছে যে এজন চব্জিৱালাই আমাক ক'ব যে কোন দোষী কোন নিৰ্দোষী? তেতিয়া সাধাৰণ বেশত থকা SPয়ে ক'লে, ছাৰ,
মই ভালকৈ জানো যে ছোৱালীজনী নিৰ্দোষী আৰু যদি তাই দোষ কৰিছেও তথাপি আপুনি তাইক ৰাতি লকআপত ৰাখি থ'ব নোৱাৰে। ৰাতি কেৱল আপুনি তাইক সোধা পোছাহে কৰিব পাৰে, তাইৰ তালাচী ল'ব পাৰে, কিন্তু লকআপত কেতিয়াও ৰাখিব নোৱাৰে। এই কথা শুনি দাৰোগাৰ খং উঠিল আৰু ক'বলৈ ধৰিলে, তাৰমানে মইহে এতিয়া তোমাৰ পৰা আইন কানুনৰ কথা শিকিব লাগিব? আমাতকৈ এতিয়া এজন চব্জিৱালাইহে আইন কানুনৰ কথা বেছিকৈ জানে। তেতিয়া এছ.পি.য়ে ক'লে, ছাৰ, ইয়াত আইন কানুন জনা নজনাৰ কথা নাই। এয়াতো সকলোৱে জানে যে এজনী মহিলা কেৱল মহিলা কনষ্টেবলেহে এৰেষ্ট কৰিব পাৰে আৰু দোষী প্ৰমাণ নোহোৱালৈকে কেতিয়াও লকআপত ৰাখি থ'ব নোৱাৰে। তেতিয়া দাৰোগাই অলপ উচ্চস্বৰে ক'লে, আৰে ভাই, এইজনী ছোৱালীয়ে ডাঙৰ দোষ কৰিছে আৰু জানানে তাই যাৰ লগত লাগি লৈছে তেওঁ কোন? তেওঁ এজন পূৰ্বৰ MLA ল'ৰা। গতিকে তাইক আমি সহজে এৰিব নোৱাৰোঁ আৰু যদি বেছি আইন কানুনক লৈ উস্তাদি মাৰা তেতিয়া তোমাকো লকআপত সোমাই থ'ম আৰু গোচৰ ৰুজু কৰিম। তেতিয়া এছ.পি.য়ে ক'লে, আপুনি মোক কেনেকৈ লকআপত সোমাই থ'ব ছাৰ? মই যেতিয়া কোনো দোষেই কৰা নাই, আপুনি কেনেকৈ মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব? তেতিয়া দাৰোগাই ক'লে, মোক এইবোৰৰ একো প্ৰয়োজন নাই। কোনোবাই দোষ নকৰিলেও মই তাক দোষী সজাব পাৰোঁ আৰু তাৰ প্ৰমাণো মই দিবও পাৰোঁ। এয়াতো মোৰ বাওঁ হাতৰ খেল। তেতিয়া এছ.পি.য়ে ক'লে, আপুনি এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। আপোনালোক হ'ল ৰক্ষক। চৰকাৰে সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আপোনালোকক দৰমহা দিয়ে। আপোনালোকে মানুহৰ সমস্যাবিলাক সমাধানহে কৰিব লাগে। ইয়াৰ অৰ্থ এয়া নহয় যে আপোনালোকে আপোনালোকৰ নিজৰ মতে যি ইচ্ছা তাকেই কৰিব। আপোনালোকে কেতিয়াও এনে কাম কৰিব নোৱাৰে। এই কথা শুনি দাৰোগাৰ আৰু বেছি খং উঠে আৰু এছ.পি.ৰ চোলাটোৰ কলাৰত ধৰি এটা ঘোচা মাৰিবলৈ চেষ্টা কৰে। তেতিয়াই এছ.পি.য়ে এখন হাতেৰে দাৰোগাৰ হাতত ধৰি বাধা দিয়ে আৰু এখন হাতেৰে জেপৰ পৰা নিজৰ আইডেণ্টিটি কাৰ্ডখন উলিয়াই দেখুৱাই দিয়ে। দাৰোগাই এছ.পি.ক সন্মুখতে এনেদৰে দেখি আচৰিত হৈ পৰে আৰু তেওঁৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। তাৰ পিছত এছ.পি. চাহাবৰ নিৰ্দেশমতে তেওঁৰ টীমটো থানাত উপস্থিত হয়। তেতিয়া এছ.পি.য়ে দাৰোগাৰ চকীখনত বহি সুধিলে, আচ্ছা দাৰোগা চাহাব, এতিয়া আপুনি কওক যে এই ছোৱালীজনীক আপুনি কি দোষত এৰেষ্ট কৰিছে? দাৰোগাজনে কিছু সময় শিল পৰা কপৌৰ দৰে এছ.পি.লৈ লাগি চাই থাকিল। তেতিয়া এছ.পি.য়ে পুনৰ একেখিনি কথা সোধাত দাৰোগাই ক'লে, ছাৰ, এই ছোৱালীজনীয়ে এজন ল'ৰাৰ গাড়ীৰ গ্লাছ ভাঙি গহনা চুৰ কৰিছে আৰু সেই দোষতে মই তাইক এৰেষ্ট কৰিছোঁ। তেতিয়া এছ.পি.য়ে সুধিলে, এতিয়া আপুনি কওক, আপুনি কিমান বছৰ চাকৰি কৰিলে? তেতিয়া দাৰোগাই ভয়ে ভয়ে উত্তৰ দিলে, 12 বছৰ হ'ল ছাৰ। 12 বছৰ চাকৰি কৰাৰ পিছতো আপুনি নাজানিলে যে এগৰাকী মহিলাক কেৱল এগৰাকী মহিলা কনষ্টেবলেহে এৰেষ্ট কৰিব পাৰে আৰু ৰাতি কেতিয়াও আপুনি এগৰাকী মহিলাক লকআপত ভৰাই থ'ব নোৱাৰে। এই সকলোবোৰ আইন বিৰুদ্ধ, যিবোৰ আপুনি কৰিছে। তাৰ পিছত এছ.পি. চাহাবে এজন পুলিচ বিষয়াক কমপ্লেইণ্ট ৰেজিষ্টাৰটো আনিবলৈ নিৰ্দেশ দিলে। কমপ্লেইণ্ট ৰেজিষ্টাৰটো দাৰোগাৰ সন্মুখতে খুলি এছ.পি. চাহাবে ক'লে, এতিয়া আপুনি মোক ছোৱালীজনীৰ বিৰুদ্ধে লিখা কমপ্লেইণ্টটো দেখুৱাওকচোন। ছাৰ, ছোৱালীজনীৰ বিৰুদ্ধে কোনো কমপ্লেইণ্টেই লিখা হোৱা নাই। তেতিয়া এছ.পি.য়ে ক'লে, কমপ্লেইণ্ট ৰেজিষ্টাৰত কোনো কমপ্লেইণ্ট নোহোৱাকৈ আপুনি কেনেকৈ ছোৱালীজনীক এৰেষ্ট কৰিব পাৰে? তেতিয়া দাৰোগাজনে ক'লে, ছাৰ, ছোৱালীজনীয়ে যাৰ পৰা গহনা পাতি চুৰ কৰিছে তেওঁ এজন MLA ল'ৰা। তেওঁ মোক এই বিষয়ে ফোন কৰি জনাইছিল আৰু তেতিয়াই মই ছোৱালীজনীক এৰেষ্ট কৰিছোঁ। তেতিয়া এছ.পি.য়ে ক'লে, আপোনাৰ এইখিনিও জ্ঞান নাইনে যে কোনো মৌখিক কমপ্লেইণ্টক ভিত্তি কৰি আমি কাকো এৰেষ্ট কৰিব নোৱাৰোঁ? আপুনিতো ভুলৰ ওপৰত ভুল কৰি গৈ আছে। আপুনি এতিয়াই ছোৱালীজনীক লকআপৰ পৰা মুকলি কৰি দিয়ক। এছ.পি.ৰ কথা মতে ববিতাক লকআপৰ পৰা মুকলি কৰি দিয়া হ'ল। লকআপৰ পৰা বাহিৰ ওলাই ববিতাই এছ.পি.ৰ ফালে লাগি চাই থাকিল, কাৰণ তাই বিশ্বাসেই কৰিব পৰা নাছিল যে এজন সাধাৰণ ব্যক্তিয়েও ইমান কথা ক'ব পাৰে, ইমান কথা জানে। থানাৰ পৰা বাহিৰলৈ ওলাই আহি ববিতাই ভায়েক আৰু দেউতাকৰ পৰা সকলো কথা গম পালে যে সেই সাধাৰণ পোছাকত থকা ব্যক্তিজন কোনো সাধাৰণ মানুহ নহয়, তেওঁ এজন এছ.পি. হয়। এই কথা শুনি ববিতাৰ মনলৈ বিশ্বাস আহিল যে হয়, পৃথিৱীত সৎ মানুহো নিশ্চয় আছে, ন্যায় ব্যৱস্থা নিশ্চয় আছে, মাথো মানুহবিলাকৰ চিন্তাধাৰা ন্যায়ৰ পক্ষে হোৱা উচিত। আনফালে এছ.পি. চাহাবে লগে লগে দাৰোগাক চাকৰিৰ পৰা নিলম্বিত কৰিলে আৰু লাইন হাজিৰৰ নিৰ্দেশ দিলে। লাইন হাজিৰ মানে হৈছে সেই থানাৰ পৰা এজন আৰক্ষীক আঁতৰাই
আৰক্ষী মুখ্য কাৰ্যালয় অৰ্থাৎ আৰক্ষী লাইনলৈ পঠিওৱা হয়। লাইন এটেণ্ডেঞ্চৰ সময়ত পুলিচজনক কোনো ডাঙৰ কাম দিয়া নহয় আৰু তেওঁ কোনো গোচৰৰ লগত জড়িতও হ'ব নোৱাৰে। লাইন এটেণ্ডেঞ্চৰ সময়ত আৰক্ষীজন কোনো উচ্চ বিষয়াৰ তত্ত্বাৱধানত থাকে। এছ পিৰ কথা শুনি দাৰোগাই ঠোকাঠুকি মাতেৰে ক'বলৈ ধৰিলে, ছাৰ, এনে কাম নকৰিব ছাৰ। মই আপোনাৰ ভৰিত ধৰিছোঁ। মোক এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক ছাৰ। তেতিয়া এছ পিয়ে ক'লে, আপুনি 12 বছৰ কাম কৰিলে, তথাপি আপোনাৰ নেজ চিধা নহ'ল। যাওকচোন কেইদিনমান লাইন হাজিৰৰ কামকেই কৰক। আপোনালোকৰ নিচিনা মানুহৰ কাৰণে আমাৰ গোটেই ডিপাৰ্টমেণ্টটোৱে বদনামী হ'বলৈ ধৰিছে। মানুহে আমাক ভাল দৃষ্টিৰে নাচায়। আমাৰ ওপৰত মানুহৰ বিশ্বাসেই নাই। সেই সকলোবোৰৰ আঁৰত কিন্তু আপোনালোকৰ নিচিনা মানুহেই জড়িত। পুলিচক দেখিলে মানুহে আজিকালি ভয় কৰে। মানুহে ভাবে যে পুলিচৰ পাল্লাত পৰিলে গ'ল আৰু। কিন্তু আমি জানো এনেকুৱা বদনামৰ ভাগি হোৱা উচিত? কেতিয়াও নহয়। পিছদিনা এছ পিয়ে ববিতাৰ লগতে ভায়েক আৰু দেউতাকক থানালৈ মাতি পঠিয়ালে আৰু ক'লে, ববিতা, তুমি এতিয়া এটা কাম কৰিব লাগিব। যিজন ল'ৰাই তোমাৰ ওপৰত মিছা অভিযোগ আনিছে, এতিয়া তুমি সেই ল'ৰাজনৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব লাগিব। তেতিয়া ববিতাৰ লগতে ভায়েক আৰু দেউতাকেও ক'লে, ছাৰ, নালাগে, তেওঁলোক ডাঙৰ মানুহ, আমিনো তেওঁলোকৰ কি কৰিব পাৰিম? তেতিয়া এছ পিয়ে ক'লে, নহয়, তেনেকৈ ভাবিলে কেতিয়াও নহ'ব। মই তোমালোকৰ লগত আছোঁ। এছ পিৰ কথা শুনি ববিতাই MLA ল'ৰাজনৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে আৰু পিছলৈ ল'ৰাজনৰ ওপৰত উচিত ব্যৱস্থা লোৱা হয়, লগতে শাস্তি দিয়া হয়। প্ৰিয় দৰ্শক, এয়াই আছিল এজন সৎ আৰু নিষ্ঠাৱান এছ পিৰ কাহিনী। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।